এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ আপডেট এই মুহূৰ্তত এই বাতৰিটো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, কিয়নো বৰ্তমান সময়ত মেঘালয় নাইবা শ্বিলঙৰ বিভিন্ন প্ৰান্তত অসমৰ পৰ্যটক বা বিভিন্ন লোক অসমৰ আবদ্ধ হৈ থাকিব পাৰে, তেওঁলোক ঘূৰি আহিব নোৱাৰিব পাৰে আৰু তাৰ বাবে অসম আৰক্ষীৰ তৰফৰ পৰা কিছু সময়ৰ আগতে হেল্পলাইন নাম্বাৰ মুকলি কৰা হৈছে। গতিকে আপোনাৰ কোনো বন্ধু পৰিয়াল বা আন কোনো লোক যদি মেঘালয়ৰ কোনো প্ৰান্তত বা শ্বিলঙৰ কোনো প্ৰান্তত আবদ্ধ হৈ আছে, উভতি আহিব পৰা নাই, এই হেল্পলাইন নম্বৰত অনতিপলমে যোগাযোগ কৰক আৰু যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰি দিয়াৰ প্ৰয়োজন আছে, কিয়নো এতিয়াও অসমৰ বহু পৰ্যটক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ তৰফৰ পৰা নটিচত কি কথা কোৱা হৈছে চাওক। অসম আৰক্ষীৰ তৰফৰ পৰা যি হেল্পলাইন নম্বৰ দিয়া হৈছে, হোৱাটছআপ নম্বৰটো হৈছে 9181014888। পুনৰবাৰ কৈ দিছো, হোৱাটছআপ নম্বৰটো হৈছে 9181014888। আনহাতে লেণ্ডলাইন নম্বৰ এটা দিয়া হৈছে 036123815111। গতিকে অসম আৰক্ষীয়ে এইকেইটা নাম্বাৰ মুকলি কৰি দিছে, নাম্বাৰকেইটা ছেভ কৰি দিব, শ্বেয়াৰ কৰি দিব, য'ত তেওঁলোকে উল্লেখ কৰিছে যে মেঘালয়ৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা নাই বা যাতায়াতৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায় কৰাৰ উদ্দেশ্যে অসম চৰকাৰে অসম আৰক্ষীৰ জৰিয়তে তলত উল্লেখ কৰা হেল্পলাইন নাম্বাৰ কেইটা আৰম্ভ কৰিছে। গতিকে মেঘালয়ত যদি কোনো ব্যক্তি বাহনৰ সৈতে আবদ্ধ হৈ আছে, আত্মীয় স্বজন আছে, এই হেল্পলাইন নম্বৰত আপোনালোকে এই তথ্য যোগান ধৰিব পাৰিব। ব্যক্তিজনৰ নাম, যোগাযোগ নম্বৰ, বাহনৰ নম্বৰ, বৰ্তমানৰ অৱস্থা আদি আৰক্ষীক যোগান ধৰক। অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি কোৱা হৈছে আৰু লোকসকলক উদ্ধাৰ কৰিবলৈ সহায় কৰা হ'ব। গতিকে কিছু সময়ৰ আগতে এই আপডেট আহিছে আৰু এই আপডেটটো অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে অসম আৰক্ষীৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। গতিকে যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক এই মুহূৰ্তত, যে মেঘালয়ত আবদ্ধ হৈ থকা লোকসকলৰ তথ্য অসম আৰক্ষীক যোগান ধৰক আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে আৰক্ষী আৰু অসম চৰকাৰে সহায় কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে।